নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 মে। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত পিএম কিষাণৰ 4,000 টকা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব। পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ নতুন তাৰিখ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। লগতে লাখ লাখ মহিলাৰ একাউণ্টত 10,000 টকা সোমাই যাব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো ৰেচন কাৰ্ড থাকিলে 3 মাহৰ চাউল আপুনি একেলগতে লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে কেবিনেট বৈঠকত। লগতে লাখ লাখ দুখীয়াৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ 2,000 কোটি টকা। যদি আপোনাৰ অৰুণোদয়ৰ তালিকাত নামটো নাই তেনে ক্ষেত্ৰত নতুনকৈ কৰিব পাৰিব আবেদন। ইয়াক লৈ চৰকাৰে নতুনকৈ প্ৰপত্ৰ বিতৰণ কৰিব। 75 বছৰ শেষ হ'ল, এতিয়া আপুনি লাভ কৰিব নতুনকৈ আঁচনি। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ ধনক লৈ ডাঙৰ খবৰ আহি পৰিছে। পিএম কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে পিএম কিষাণৰ ধন নাপাব। হয় বন্ধু বান্ধৱীসকল, আপুনি পিএম কিষাণৰ টকা পাবলৈ নাই। লগতে পিএম কিষাণৰ 20 নম্বৰ কিস্তি কোনোৱে লাভ কৰিব 2,000 কোটি টকা আৰু কোনোৱে লাভ কৰিব 4,000 কোটি টকা। আপুনি কিমান টকা লাভ কৰিব কেনেকৈ গম পাব। লগতে কেন্দ্ৰীয় চৰকাৰৰ পৰা নতুনকৈ জাননী প্ৰকাশ কৰিছে। পিএম কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কোন কৃষকৰ একাউণ্টত পিএম কিষাণৰ টকা এইবাৰ আপুনি নাপাব। লগতে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে পিএম কিষাণৰ তালিকাৰ পৰা। আপোনাৰ নামটো কৰ্তন কৰা হৈছে নে নাই আপুনি কেনেকৈ গম পাব। লগতে কোন কোন কৃষকে লাভ নকৰে পিএম কিষাণৰ ধন, ইয়াক লৈ চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া পৰিয়ালৰ এজন ব্যক্তিয়ে পাব পিএম কিষাণ আঁচনিৰ সুবিধা। যদি আপোনাৰ ঘৰৰ পৰা এজন বা দুজন ব্যক্তিয়ে পিএম কিষাণৰ বাবে আবেদন কৰি ৰাখিছে তেনে ক্ষেত্ৰত এজনৰ নাম কৰ্তন হ'ব আৰু এজনৰ নাম অন্তৰ্ভুক্ত হৈ থাকিব তালিকাত। আৰু কোনজন ব্যক্তিৰ নাম কৰ্তন হ'ব সেয়া কিন্তু ক'ব পৰা নাযায়। পিএম কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। হয় বন্ধু বান্ধৱীসকল, যদি আপুনি পিএম কিষাণত আবেদন কৰিছে, আপোনাৰ নিজৰ খেতি মাটি দি পিএম কিষাণৰ বাবে আবেদন কৰাইছে নে নাই। যদি আপুনি আবেদন কৰাই ৰখা নাই তেনে ক্ষেত্ৰত নিজৰ খেতি মাটিৰ নথি পত্ৰ আপুনি এতিয়া আপডেট কৰি লওক। আৰু আপুনি ক'ত গৈ আপডেট কৰিব নিশ্চয় শেষত সম্পূৰ্ণকৈ জানিব পাৰিব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব পিএম কিষাণৰ সুবিধা। যদি আপুনি আনৰ মাটিত যদি খেতি কৰিছে আৰু আপুনি আনৰ নথি পত্ৰ দি আপুনি পিএম কিষাণৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত সেইসকল কৃষক কিন্তু পিএম কিষাণৰ ধন নাপাব। আৰু যিকেইটা কিস্তি লাভ কৰিছিলে পিএম কিষাণৰ সকলোখিনি কিস্তি ঘূৰাই দিব লাগিব চৰকাৰক। পিএম কিষাণৰ ধন লাভ কৰিবলৈ হ'লে সকলো কৃষকৰ ইকেৱাইচি কৰাটো বাধ্যতামূলক। যদি আপুনি এজন পিএম কিষাণৰ হিতাধিকাৰী আৰু আপুনি ইকেৱাইচি কৰাই অতি শীঘ্ৰে আপুনি ইকেৱাইচি কৰাই ৰাখক। ইকেৱাইচি আৰু ভূমি প্ৰক্ষণ নকৰাসকলে নাপাব পিএম কিষাণৰ ধনৰাশি। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকসকলে নাপাব পিএম কিষাণৰ ধন। পিএম কিষাণৰ ধনক লৈ ডাঙৰ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। হয় বন্ধু বান্ধৱীসকল, অৱশেষতে ডাঙৰ খবৰ আহি পৰিছে। লগতে যিসকল ব্যক্তিয়ে যদি মাটিৰ নথি পত্ৰ আপডেট কৰিবলগীয়া আছে আপুনি ক'ত গৈ কৰিব, ইয়াতে আপুনি এগ্ৰিকালচাৰ অফিচত গৈ যোগাযোগ কৰক। যিসকল ব্যক্তিৰ ইকেৱাইচি কৰিবলগীয়া বাকী আছে আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব ইকেৱাইচি। কেৱল ইয়াই নহয়, যদি আপুনি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰা নাই তেনে ক্ষেত্ৰত আপুনি কৰাই ৰাখিব পাৰিব। চ' এইকেইটা কাম অতি শীঘ্ৰে কৃষকসকলক কৰিবলৈ আহ্বান জনোৱা হৈছে। এই মাহৰ শেষত অথবা জুন মাহৰ প্ৰথম সপ্তাহত লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। একেলগে প্ৰদান কৰা হ'ব 3 মাহৰ ৰেচনৰ চাউল। জুন, জুলাই, আগষ্ট মাহৰ চাউল একেলগে প্ৰদান কৰিব ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাৰ সুবিধাৰ্থে। জুন মাহতে অনাগত 3 মাহৰ চাউল লাভ কৰিব জনতাই। যুদ্ধৰ বাবে প্ৰয়োজন হ'ব ৰেল আৰু ট্ৰাক। বাৰম্বাৰ ট্ৰাক আৰু ৰেল অসমলৈ চাউল কঢ়িয়াই থাকিলে আৰ্মি মুভমেণ্টত উঠি পৰিব। বাৰম্বাৰ ট্ৰাক আৰু ৰেল অসমলৈ চাউল কঢ়িয়াই আনি থাকিলে আৰ্মিৰ মুভমেণ্টত বাৰে বাৰে ট্ৰাক আৰু ৰেল অসমলৈ চাউল কঢ়িয়াই বাৰম্বাৰ ট্ৰাক আৰু ৰেল অসমলৈ চাউল কঢ়িয়াই থাকিলে আৰ্মিৰ মুভমেণ্টত জটি পৰিব। সেয়েহে একেলগে 3 মাহৰ চাউল ৰাইজক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। কেবিনেট বৈঠকত অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গৈছে এটা ডাঙৰ খবৰ, কিয়নো জুন মাহতে একেলগে লাভ কৰিব 3 মাহৰ চাউল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই
গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আত্মগোটৰ মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে গোটৰ মহিলাসকলে শীঘ্ৰে লাভ কৰিব 10,000 কোটি টকা মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত ধন লাভ কৰিব সকলো মহিলাই শীঘ্ৰে ঘোষণা কৰা হ'ব ধন প্ৰদানৰ দিন বিহালীত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকা প্ৰদান কৰিছে আপোনাৰ জিলাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বা আপোনাৰ সমষ্টিত কিমান তাৰিখত 10,000 কোটি টকা প্ৰদান কৰিব ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যুদ্ধৰ বাবে চৰকাৰে আপোনাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব পৰা নাই আৰু যুদ্ধৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকা প্ৰদান কৰিব নাই ইয়াক লৈ কোনো ধৰণৰ আপডেট প্ৰদান কৰা নাই কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে অতি শীঘ্ৰে আপোনালোকৰ একাউণ্টত চৰকাৰে 10,000 কোটি টকা প্ৰদান কৰিব সো বন্ধু বান্ধৱীসকল যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডেটটো ফিক্স কৰে নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি সাবস্ক্ৰাইব কৰি দিব লগতে যদি আজিৰ ভিডিঅটো লাইক কৰে লাইক কৰি দিব আৰু যদি ফেচবুক পেজৰ পৰা কোনোই চাই আছে নিশ্চয় ফেচবুক পেজটো ফলো কৰি দিব তাৰ পিছত অসমবাসী ৰাজকজনৰ সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চাকৰিয়াল সকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে ইংৰাজী নতুন বৰ্ষত কাৰ্যকৰী হ'ব ইপিএফ 3.0 পিএফৰ জমাধন উলিয়াবলৈ এতিয়া আৰু চিন্তা নাই এইটোমৰ পৰাই উলিয়াব পাৰিব ইপিএফৰ ধনৰাশি ইপিএফে কৰ্মচাৰীসকলৰ বাবে আনিছে নতুন ব্যৱস্থা কিদৰে আৰু কোনে কোনে লাভ কৰিব এই ধন ইপিএফৰ সদস্য আৰু নমিনীয়ে এইটোমৰ পৰা উলিয়াব পাৰিব এই ধনৰাশি ইয়াৰ বাবে ইপিএফ একাউণ্ট আৰু বেংক একাউণ্ট সংযোগ হৈ থাকিব লাগিব কৰ্মচাৰীৰ মৃত্যু হ'লে নমিনীয়ে পিএফৰ 50% ধনহে উলিয়াব পাৰিব 2025 চনৰ পৰাহে ইপিএফৰ নতুন নীতি ঘোষণা হোৱাৰ সম্ভাৱনা হয় বন্ধুসকল 2025 চনৰ পৰা এটা নতুন নীতি কাৰ্যকৰী হৈছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজকজনৰ সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চলিত মাহতে হাজাৰ হাজাৰ পৰিয়াললৈ চৰকাৰী কৰ সুবিধা প্ৰদান কৰিব চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আপুনি চৰকাৰী কৰ পোৱা নাই নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে ডিচেম্বৰ মাহত PMUৰ পকী কৰ লাভ কৰিব 60,000 পৰিয়ালে যিসকল ব্যক্তিয়ে জিঅ' টেকিং কৰিছে সকল ব্যক্তিৰ বাবে এটা ভাল খবৰ আহি পৰিছে ৰেচন কাৰ্ড থাকিলে চৰকাৰী পকী কৰৰ বাবে কৰিব পাৰিব আবেদন এতিয়া আপুনি ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে চৰকাৰী কৰৰ বাবে কৰিব পাৰিব জিঅ' টেকিং 10 তাৰিখৰ পৰা চৰকাৰে নতুনকৈ আকৌ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে যদি আপোনাৰ জব কাৰ্ড আৰু বেংক একাউণ্ট আৰু আধাৰ কাৰ্ড আছে আৰু আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক থাকিলে আপুনি লগে আপুনি ঘৰৰ পৰাই কৰিব পাৰিব মোবাইল ফোনৰ জৰিয়তে চৰকাৰী কৰে জিঅ' টেকিং যদি জীৱিকা হকে আপোনাৰ চৰকাৰী কৰে জিঅ' টেকিং কৰাই দিয়া নাই তেনে ক্ষেত্ৰত এতিয়া আপুনি মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব ডিচেম্বৰতে পঞ্চায়ত সচিবক ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ ঘৰ প্ৰদান কৰি শেষ কৰিব নোৱাৰিলে পঞ্চায়ত সচিব বদলিৰ হুংকাৰ 60,000 বাদ পৰি ৰোৱা ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে নতুনকৈ 1,70,000 ঘৰ সোনকালে প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিছে মুঠ 7 লাখ লোকক ঘৰ দিয়াৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব চৰকাৰী কৰ PMUৰ পকী কৰক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ডাঙৰ ঘোষণা হয় বন্ধু বান্ধৱীসকল যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰ পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ আৰু যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰ পোৱা নাই নতুনকৈ কৰিব পাৰিব আবেদন যিসকলে জিঅ' টেকিং কৰাই ৰাখিছে ডিচেম্বৰৰ আগতে চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিব সেই তালিকাত নাম থাকিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰ ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকত তাৰপিছত অসমবাসী ৰাজকজনৰ সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 50,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাৰ ঋণ মাফ কৰিছে চৰকাৰে 25 পৰা 50,000 টকালৈকে ঋণ লোৱা মহিলাৰ ঋণ উভতাই দিলে চৰকাৰে ব্লক অনুসৰি মহিলাক প্ৰদান কৰা হ'ব চাৰ্টিফিকেট ৭৮,০৪৬ গৰাকী মহিলাৰ ঋণ মাফ কৰিছে চৰকাৰে ঋণ মাফৰ বাবে 223 কোটি টকা ব্যয় কৰিব চৰকাৰে অসমৰ ভিতৰত সৰ্বাধিক যোৰহাটৰ মহিলাই উভতাই দিব পৰা নাছিল এই ঋণ মাইক্ৰ'ফাইনেন্সৰ ঋণক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যোৰহাটত ১২,৬৪৭ গৰাকী মহিলাই ঘূৰাই দিব পৰা নাছিল এই ঋণ চাৰ্টিফিকেট পোৱাৰ পিছত পুনৰ ঋণৰ বাবে আবেদন কৰিব পাৰিব মহিলাসকলে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'